নমস্কাৰ গ্ৰহণ কৰিব অংগনবাদী কৰ্মী মিনিকৰ্মী সহায়িকা বাইদেউসকল আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ সাৰ্কুলাৰ যিটো অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা প্ৰকাশিত আৰু এই সাৰ্কুলাৰটো আপোনালোকে আশা ৰাখিছোঁ একেলগে চাই ল'ব যদি আপুনি প্ৰথম হৈ আছে চেনেলটো তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব আহকচোন চাই লওঁ সাৰ্কুলাৰটো সাৰ্কুলাৰ নং 15 অভিনন্দন গ্ৰহণ কৰিব যোৱা ইংৰাজী 1 ছেপ্টেম্বৰ 2024 তাৰিখে স্থায়ী সভানেত্ৰী জয়মতী দাসৰ পৰিচালনাত গুৱাহাটী পেঞ্চনাৰ ভৱনত ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপদেষ্টা কমৰেড তপন শৰ্মা দেৱ উপস্থিত আছিল। আলোচনা সমালোচনাৰ মাধ্যমেৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাৰ বাবে আপোনালোকলৈ প্ৰেৰণ কৰা হ'ল। সিদ্ধান্তবোৰ 1 নম্বৰ 1 ছেপ্টেম্বৰ 30 অক্টোবৰলৈ অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে প্ৰতিখন জিলাত শিক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব। 2 নম্বৰ 2 অক্টোবৰ ICDS আঁচনিৰ প্ৰতিষ্ঠা দিৱস উক্ত দিনা প্ৰতি প্ৰকল্পত সমবেত হৈ নিজৰ সাধ্যানুসাৰে কাৰ্যসূচী পালন কৰিব। CDPO ছুপাৰভাইজাৰ আৰু অন্যান্য কৰ্মচাৰীসকলক লৈ কিন্তু ICDSৰ 49 বছৰ হ'ল সুখৰ কথা। পিছে কৰ্মী সহায়িকাসকলে পৰিশ্ৰমৰ মৰ্যাদা নাপালে বৰ দুখৰ কথা। এই বাক্য লিখি এখন প্লে কাৰ্ড প্ৰদৰ্শন কৰিব লাগিব। 3 নম্বৰ 4 অক্টোবৰ 2024 তাৰিখে মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ দাবীত সঞ্চালক কাৰ্যালয়ত ৰাজ্যিক ভিত্তিক প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হ'ব। কামৰূপ মহানগৰ, কামৰূপ দক্ষিণ কামৰূপ, দৰং, ওদালগুৰি, তামুলপুৰ, বাক্সা, নলবাৰী, বৰপেটা, নগাঁও, মৰিগাঁও, হোজাই জিলাৰ পৰা আমাৰ সদস্যসকলক আহিবলৈ অনুৰোধ জনোৱা হ'ল। 4 নম্বৰ 2024 চনৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ৰাজ্যিক পৰ্যায়ত গুৱাহাটীত বিশাল সমাৱেশ বিক্ষোভ কাৰ্যসূচী পালন কৰা পুনৰ 7 দিন ধৰি ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। 5 নম্বৰ 2024 চনৰ সদস্যা সংখ্যা 50,000লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ডিচেম্বৰ 31 তাৰিখৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰত জমা দিব লাগিব। যিহেতু 2025 চনত ৰাজ্যিক কমিটিৰ 3 বছৰ সম্পূৰ্ণ হ'ব সেয়েহে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ প্ৰকল্প সন্মিলন, মে'ৰ পৰা আগষ্টলৈ জিলা সন্মিলন, অক্টোবৰ নৱেম্বৰ মাহত ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ধন্যবাদ। সভানেত্ৰী সম্পাদিকা জয়মতী দাস, ইন্দিৰা নেৱাৰ। লগতে সংযোজন কৰা হৈছে এইখিনি চাই ল'ব। সংগ্ৰামী বান্ধৱীসকল অভিনন্দন গ্ৰহণ কৰিব। উক্ত সাৰ্কুলাৰ 7 ছেপ্টেম্বৰ আপোনালোকলৈ প্ৰেৰণ কৰা হৈছিল। যোৱা 10 ছেপ্টেম্বৰত সঞ্চালক মহোদয়ৰ লগত আলোচনা কৰাৰ পিছত ৰাজ্যিক কমিটিৰ বিষয়ববীয়া গ্ৰুপত স্থায়ী সভানেত্ৰী জয়মতী দাসৰ পৰিচালনাত অনলাইন আলোচনা সভা অনুষ্ঠিত কৰা হৈছে। উক্ত অনলাইন সভা উক্ত সাৰ্কুলাৰ কিছু সলনি কৰা হয়। উক্ত সাৰ্কুলাৰ 3 নং আৰু 4 নং প্ৰস্তাৱৰ দফা সলনি কৰি 4-5 নৱেম্বৰত সঞ্চালক কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অহা 25 ছেপ্টেম্বৰ ৰাজ্যিক নেতৃবৃন্দ সঞ্চালক কাৰ্যালয়ত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ধন্যবাদ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। গতিকে বাইদেউসকল আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বান্ধৱীসকলক এই সাৰ্কুলাৰ জানিবলৈ সুবিধা কৰি দিয়ে যেন। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। ধন্যবাদ। জয় আই অসম।